হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। কিয়নো যোৱাটো খণ্ডত অংশুৱে পুৱতিক ৰত্ন কলৈ গ'ল বুলি সুধিছিল আৰু তেতিয়া পুৱতিয়ে ৰত্ন ওলাই গৈছে বুলি কোৱাত আজিকালি ৰত্নৰ সময় নোহোৱা হৈছে বুলি শুনে কোৱাত অংশুই তাৰ বেছি সময় নোহোৱা হৈছে। তাৰ মিউজিক ব্ৰেণ্ড এটা খোলাৰ কথা কৈছে, প্ৰগ্ৰেম দেখোন কৰাই নে, চাব যাবিচোন মইতো নাথাকিমেই বুলি শুনক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰত্নই বহুত ৰাতিলৈকে ৰাস্তাতে থাকিব আৰু সেইখিনি সময়তে ত্ৰিদীপ আহিব। আৰু ৰত্ন ইমান দেৰিলৈ কি কৰি আছা বুলি সুধিব আৰু তেতিয়া ৰত্নই ত্ৰিদীপক বেয়াকৈ কব আৰু তেতিয়া ত্ৰিদীপে মানুহৰ লগত বেয়া হৈ নলবি, কাক কেতিয়া লগা হয় ঠিক নাই বুলি ৰত্নক কব। এতিয়া মোৰ ৰত্নৰ কথা গম পাব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ ৰত্ন আজি ঘৰলৈ যাব আৰু তেতিয়া শুনে ৰত্নক আজিকালি তোৰ সময় নোহোৱা হৈছে, তোৰ ব্ৰেণ্ডটো চলি আছেনে বুলি সুধিব আৰু তেতিয়া ৰত্নই চলি থকাৰ কথা কব আৰু তেতিয়া শুনে মোকো এদিন লৈ যাবিচোন কেনেকুৱা তাকে চাবলৈ যাম বুলি কব আৰু তেতিয়া ৰত্ন চিন্তাত পৰিব। এতিয়া বৰ ৰত্নই শুনক ফাঁকি দিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে আকৌ অনুস্মিতাই অংশুৰ ওচৰত যাবলৈ ওলাব আৰু তেতিয়া মাকে ক'ত যোৱা বুলি সুধিব আৰু তেতিয়া অনুস্মিতাই অংশুদা বেংগালুৰু যাবলৈ ওলাইছে, তাকে যোৱাৰ সময়ত মাত দিবলৈ যাওঁ বুলি কব আৰু তেতিয়া মাকে আজিকালি অংশুৰ কাৰণে মৰমটো অলপ বেছিয়ে হৈছে, কথাটো কি বুলি শুনা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।